অসমৰ নিবনুৱাসকলৰ বাবে এক সুখবৰ। অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৪,৫০০টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। এই পদত কোনে কোনে এপ্লাই কৰিব পাৰিব, কেনেধৰণে এপ্লাই কৰিব পাৰিব আৰু কি কি যোগ্যতা লাগিব, সকলোখিনি বিষয় লৈ এই ভিডিঅ'টোত লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাব, তেতিয়াহে আপোনালোকে জানিব পাৰিব। আৰু এই বিজ্ঞাপন কেনেদৰে হ'ব, অনলাইন হ'ব নে অফলাইন হ'ব, আৰু ইয়াৰ যোগ্যতা নিৰ্ধাৰক কি বুলি ধৰা হৈছে, এইবাৰ অলপ বেলেগ সমীকৰণ উলিওৱা হৈছে। এই সকলোখিনি আপোনালোকক জনাই আছোঁ। চাই থাকক কৌশিক উন্মিলন মিক্স আছামিজ ইউটিউব চেনেলটো। আহক আমি ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়ি যাওঁ। অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত পুনৰবাৰ LP স্কুল, প্ৰাথমিক বিদ্যালয় আৰু ME স্কুল, মাধ্যমিক, উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাবে পুনৰবাৰ বিজ্ঞাপন প্ৰকাশ পালে। এই বিজ্ঞাপনত ৪,৫০০টা পদৰ বিজ্ঞাপন আজি প্ৰকাশ পাইছে। এই বিজ্ঞাপনত দেখা গৈছে যে বিশেষকৈ আমাৰ যিসকল নিবনুৱা যুৱক যুৱতীয়ে DLED পাছ কৰি থৈছে, সেই DLED পাছ কৰা যুৱক যুৱতীসকলে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। লগতে জনাই থওঁ, এই পদসমূহৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব অহা 15 ফেব্ৰুৱাৰীৰ পৰা, আৰু 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈকে এই অনলাইন এপ্লিকেশ্যন চলিব। আটাইতকৈ ডাঙৰ কথাটো হৈছে এইবাৰ এই অনলাইন এপ্লিকেশ্যন আপুনি কোনো ডকুমেণ্টছ দিব নালাগে, কিন্তু আপুনি ডিজি লকাৰৰ জৰিয়তে আপোনাৰ সকলোখিনি যিখিনি ডকুমেণ্টছ বিচাৰিব দিব লাগিব। অৰ্থাৎ ডিজি লকাৰত আপুনি আপলোড কৰিব লাগিব। ডিজি লকাৰ ID কেনেকৈ খোলে, কেনেকৈ আপলোড কৰে, মোৰ এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো বিচাৰে কমেণ্ট বক্সত আপুনি কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। আৰু মোৰ চেনেলটো যদি কোনোবা নতুন বিচাৰি পোৱা নাই, তেতিয়াহ'লে আপুনি মিক্স আছা বুলি টাইপ কৰিলে আপুনি মোৰ চেনেলটো ইউটিউবত বিচাৰি পাব। এতিয়া কথা হ'ল, এই যিসকল শিক্ষক পদ ওলাইছে ২৯০০ অৰ্থাৎ ২,৯০০টা প্ৰাথমিক শিক্ষক পদ আৰু ১৬০০টা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক পদ, হিন্দী আৰু তথা গণিত শিক্ষকৰ যিখিনি পদ ওলাইছে, এই পদখিনি 18ৰ পৰা 40 বছৰৰ যিকোনো নিবনুৱাই এপ্লাই কৰিব পাৰিব। আৰু এই নিবনুৱাসকলৰ যোগ্যতা হ'ব লাগিব DLED পাছৰ লগতে অসম টেট পাছ কৰা হ'ব লাগিব, নাইবা CTET পাছ। CTET পাছ আৰু অসম টেট পাছ কৰা যিকোনো নিবনুৱা যুৱক যুৱতীয়ে এই পদসমূহত আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ ষ্টাৰ্টিং চেলাৰী হৈছে, বেছিক পে' হৈছে 14,000ৰ পৰা আৰম্ভ হ'ব পে'মেণ্ট, আৰু 60,500 টকালৈকে পে'মেণ্টৰ দৰমহা লাভ কৰিব। আপোনালোকে কেনেকৈ অনলাইন কৰিব, কি কি লাগিব, ডিজি লকাৰ ID কেনেকৈ খুলিব, ইয়াৰ পাছৰ ভিডিঅ'সমূহত মই জনাই থাকিম। তেতিয়ালৈকে চাই থাকক কৌশিক উন্মিলন মিক্স আছামিজ ইউটিউব চেনেলটো।